কন্ত পৰা পুনৰপি প্ৰাণ হৰি মোৰ গুণ নাম বিনে আন কথা নাই মুত প্ৰাণ খুম্পি গোপী জীৱে সমুদায় নিজ যদি নিজ দেহাত আছিল হন্তে চিত মৰিলয় হন্তে পুৰি বিৰহ বহ্নিত এৰাম চিত যিহেতু আমাত সম্বাৰ তাতে ৰহিছে প্ৰাণ সবে গোপীকাৰ প্ৰাণটো অধিক মোৰ সিটো গোপীশয় তা সম্বাৰ দুখে আৰ নহহে হৃদয় হেন জানি শক্তৰে চলিও গোপপুৰ বচন সন্দেহ কয়া কৰা দুখ দূৰ শোক নিগদতি ৰাজা শুনায়াত পৰে যেবেহে নয়া দেখ কৰিলা দামোদৰে কৃষ্ণ বাক্য সন্দেহ লৈলন্ত গৌৰৱে কীৰ্তাঞ্জলি হুয়া পাছে উঠিলাই উধৱে মাধৱ কয়নে বুলিলা তুতি বাক তোমাৰ পাৱত খুম্পি আছো আপোনাক হেন যা কৃষ্ণ কৃষ্ণ হয় বাপে কৃষ্ণ 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 শুনিছানে কৃষ্ণ হয় শুনিছো কৃষ্ণ 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 এয়া আপোনালোকে আগতে ইয়াত পাঠ আৰু ব্যাখ্যা আলোচনা ইতিমধ্যে হৈছে ভগৱন্ত কৃষ্ণই ইতিমধ্যে তেওঁৰ এই যিটো মথুৰা যাত্ৰা মুখ্য উদ্দেশ্য আছিল সেই উদ্দেশ্যখিনি সফল কৰিলে অত্যাচাৰী কংসক বধ কৰিলে তেওঁ পিতৃ মাতৃৰ বন্ধন খুলি দিলে উগ্ৰসেনকো মুকলি কৰি আনিলে মথুৰাৰ ৰাজসিংহাসনত উগ্ৰসেনক আকৌ নিপতি পাতিলে নিজে সেৱা কৰি উগ্ৰসেনৰ পৰা আদেশ লৈ গোটেই মথুৰাপুৰীত এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে সকলো প্ৰজাগণকেই আশ্বাস দিলে ভয় নকৰি তেওঁলোকে
যাতে সকলোৱে শান্ত ভাৱেৰে জীৱন নিৰ্বাহ কৰে আৰু নিজেও সেইদৰে এটা প্ৰতিষ্ঠা কৰি, কাৰণ বাল্যকালত শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে, সেইকাৰণে সান্দীপনী মুনিৰ আশ্ৰমলৈ গৈ কৃষ্ণ আৰু বলভদ্ৰই মানে তাত শিক্ষা গ্ৰহণ কৰিলে আৰু শিক্ষা গ্ৰহণ কৰি গুৰু দক্ষিণা হিচাপে মৃতকৰ তেওঁ যিটো গুৰুৰ সান্দীপনী মুনিৰ পুত্ৰ বিয়োগ হৈছিল, সেই পুত্ৰক যমৰ ঘৰৰ পৰা আনি তেওঁক উপহাৰ দিলে আৰু গুৰুৱে তেওঁক বহুত আশীৰ্বাদ দিলে, কল্যাণ হবলৈ কলে। তাৰ পৰা ৰামকৃষ্ণ আহি পুনৰ আকৌ মথুৰাপুৰীত থাকি তেওঁ ঘনে ঘনে মনত পৰিছে সেই গোপীসকললৈ, কাৰণ আনফালে গোকুলৰ গোপীসকলৰ অৱস্থা অতি বেলেগ। কাৰণ কৃষ্ণক ইয়ালৈ গুচি আহিল, অহাৰ পাছত তেওঁলোকে কৃষ্ণ ভাৱনাত সৰ্বক্ষণা তন্ময় হৈ আছে। যেনিয়ে যায় তেনিয়ে তেওঁলোকে কৃষ্ণকে দেখে, খোজকাঢ়ি যাওঁতেই কৃষ্ণৰ পদচিহ্নবোৰ পথত দেখে, যেনি গৰু গাই আদি ফালে চালেও সেই কৃষ্ণৰ কথা মনত পৰে। যমুনাৰ পৰা পানী আনিবলৈ গলেও যমুনাৰ বালিত কৃষ্ণৰ পদচিহ্নবোৰে দেখা পায়। গছ তিন তৰু লতাত তেওঁলোকে কৃষ্ণময়ে দেখে, ঘৰত অকণো মন নবহে। এইদৰে গোপীসকলে গণে ভৈলো অনাতিথি হিতু পুত্ৰ বিহনে, শূন্য ভৈল বৃন্দাবন গকুল আমাৰ, কৃষ্ণ সূৰ্য বিনে দেখো দিনতে আন্ধাৰ, এৰাম ইটো ধন গোধনত সাংসুৎকাৰতৰে, কমল লোচন পুত্ৰ নাই মোৰ ঘৰে, মোক আই বুলি কোনে লগাইবে কমাত, ইহা কেশে হোমৰন্তে অগ্নিলা গৈ গাত, এৰাম বৃন্দাবন কালিন্দিক দেখি ফুটে প্ৰাণ, সিটো প্ৰাণ কৃষ্ণৰ এহিষে কি ৰাস্থান, আতিশয় পুৰৈ বুকু দেখি ধেনু গণ, আকে চৰাই ফুৰাই লন্ত কমল লোচন। কৃষ্ণ 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 কৃষ্ণ। আমাৰ স্বপ্নাৰে সুন্দৰকৈ ভাগৱত পাঠ কৰিছে, আমি আনন্দিত হৈছোঁ। এয়া ইতিমধ্যে আগতো চৰ্চা হৈ গৈছে। আপোনালোকে সকলোৱে এটা কথা আগৰ পৰা জানে যে ভগৱন্ত কৃষ্ণ বধৰ উদ্দেশ্যে মথুৰালৈ আহিছিল। গোপীসকলে দুখ বেদনা কৰিছিল আৰু গোপীসকলক কৃষ্ণই সান্ত্বনা দি আহিম বুলিও প্ৰতিশ্ৰুতি দিছিল। আকৌ নন্দ যশোদাৰ আগতো প্ৰতিশ্ৰুতি দিছিল যে মই আকৌ আহিম, এইখিনি কৰি আহোঁ। ইয়াৰ উপৰিও কৃষ্ণই যিখিনি কৰিবলগীয়া কাম কৰিলে, লীলা কৰিলে, কুজিক পোন কৰিলে, ধোবাক মাৰিলে, ধনু ভংগ কৰি এইবোৰ কাম কৰি মেলি কংসকো বধ কৰিলে, কৰি সান্দীপনী মুনিৰ আশ্ৰমত শিক্ষা গ্ৰহণো কৰিলে। সমস্তখিনি মথুৰা ৰাজ্যখন ঠিক ঠাক কৰি তেওঁ সেই গোপীসকলৰ দিয়া প্ৰতিশ্ৰুতিৰ কথা মনত পৰি আছিল। সেইকাৰণে তেওঁ প্ৰিয়, তেওঁ হৃদয়ৰ কথা বুজি পোৱা, কাৰণ সকলোৱে হৃদয়ৰ কথা বুজি নাপায়। ভকত হ'লেও ভগৱন্তৰ হৃদয়ৰ কথা বুজি পোৱা এজন প্ৰিয় বান্ধৱ সখী উদ্ধৱক তেওঁ গোপীসকলক সান্ত্বনা দিবৰ কাৰণে পঠিয়াই দিছিল। আৰু উদ্ধৱেও যথা দায়িত্ব পালন কৰিবৰ কাৰণে সেয়া ৰথত উঠি তেওঁ গৈছিল
গোপীসকলে ৰথৰ ধূলিৰ কাৰণে তেওঁক মনিবই নোৱাৰিলে। তেওঁ গৈ নন্দৰ ঘৰত ৰথ ৰাখিলে আৰু কৃষ্ণৰ এজন প্ৰিয় অনুচৰ, অতি কৃষ্ণক ভাল পোৱা লোক আহিছে বুলি কৃষ্ণই অহা নিচিনা লাগিল। নন্দ যশোদাই ওলাই আহি তেওঁলোকক সেৱা সৎকাৰ কৰি তেওঁলোকক মানে ভৰি আদি ধুৱাই সকলো সন্মান জনাই যথাসন দি তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰি ঘৰত ৰাখিলে আৰু তেওঁৰ সমস্ত সেৱা সৎকাৰ কৰি কুশল বাৰ্তা তেওঁলোকক সুধিছিল। আৰু কুশল বাৰ্তা সোধাৰ লগে লগে তেওঁলোকৰ কৃষ্ণৰ কথা সুধিলেইতো কৃষ্ণলৈ মনত পৰিবই, স্বভাৱগত কথা। আৰু কৃষ্ণই তেওঁলোকৰ মাজত কৰি যোৱা যিবিলাক শিশুলীলা, যিবিলাক ঘটনা, যিবিলাক লৈ সদায় পাহৰিব নোৱাৰে কৃষ্ণৰ তুলনীয়া পিতৃ মাতৃ নন্দ যশোদা, সেই কথাবোৰ তেওঁলোকে মনত পৰি সেই কথাবোৰকে উদ্ধৱৰ আগত তেওঁলোকে প্ৰকাশ কৰিছে সেৱা জনাই। গতিকে সেইজন কৃষ্ণৰ শেষত গৈ কৈছেগৈ যে সেইজন কৃষ্ণৰ পৰা আমি বঞ্চিত হ'লোঁ। অতি আমাৰ দুখ লগা জীৱন, যিজন কৃষ্ণই আমাক আনন্দ দি আছিল সেইজনৰ পৰা বঞ্চিত হৈ গ'লোঁ। এইদে বুলি যেতিয়া তেওঁলোকে এইবিলাক কোৱাৰ পাছতে গুৰুজনাই আপোনালোকৰ আগত পঢ়ি গ'ল। গুৰুজনাই গুৰুবাণী প্ৰকাশ কৰি পেলাই কৃষ্ণৰ চিন্তাৰ যোগেদি মন শান্ত কৰিবৰ কাৰণে গীতা ভাগৱত আদি শাস্ত্ৰই যে কৃষ্ণৰ কথা কৈছে, জ্ঞানে যে গতি নাই, কৰ্মত যে বিঘিনি ভয়, এই কথাবোৰ কৈ যে ভকতিহে পৰম গতি, এই কথাবোৰক আমাক দি তাৰ পাছতে পদচন্দলৈ আহিছে। এতিয়া পদচন্দ্ৰ আমাৰ আগে আৰম্ভ কৰিছে। এয়া শুকমুনিয়ে ৰাজা পৰীক্ষিতৰ ওচৰত প্ৰকাশ কৰিছে। নিগদি মাত কোৱা, শুকমুনিয়ে প্ৰকাশ কৰিছে কি বুলি শুনি উক ৰাজা পাছত কি কথা হ'ল কওঁ শুনা। যশোধা সুন্দৰী স্বামী কাছে বহি আছে, বৰ্ণালন্ত নন্দ গোবিন্দৰ গুণ গণ, তাক শুনি স্নেহা অতি শ্ৰৱে দুই স্নান। যশোধা সুন্দৰী স্বামীৰ ওচৰত বহি আছে, স্বামী নন্দৰ ওচৰত বহি আছে আৰু নন্দই কৃষ্ণৰ গুণ যশ লীলা এইবিলাক গাই দুয়োটাই কথা পাতি আনন্দ কৰি আছে। বৰ্ণনা কৰিছে যেনেকৈ কৃষ্ণই লীলা কৰিছিল, গৰু চৰাইছিল, কি কৰিছিল, এই কথাবোৰ মনত পৰিছে। আমাৰো এটা ল'ৰা এটি যদি ঘৰৰ পৰা বহুত দূৰত থাকে, সেই ঘৰত কি কৰিছিল, কাক কেনেকৈ কৰিছিল, খাওঁতে কি বুলি কৈছিল, কি লাগে বুলি কৈছিল, এই কথাবোৰ আমাৰ যেনেকৈ মনলৈ আহে দূৰত থাকিলে, এতিয়া ঠিক তেওঁলোকৰো পিতৃ মাতৃ তাৰোপৰি কৃষ্ণক তেওঁলোকে প্ৰতিপাল কৰিছিল। তেওঁলোক বৰ সৌভাগ্যৱান আৰু সেই কথাবোৰ তেওঁলোকৰ মনলৈ আহিছে। সেই বৰ্ণনা কৰি আছে নন্দই গোবিন্দৰ গুণগানবিলাক বৰ্ণনা কৰি আছে। সেই কথাবোৰ শুনি যশোধা হ'ল কৃষ্ণৰ মাতৃক সদায় পুত্ৰ ডাঙৰ হওক যিমানেই যি নহওক পুত্ৰৰ প্ৰতি এটা সাংঘাতিক স্নেহ থাকে। মাতৃতকৈ আচলতে কোনো আপোন হ'ব নোৱাৰে, এইটো খাটাং। কাৰণ মাতৃবিলাকে প্ৰাণ দিও সাধাৰণতে পুত্ৰক ৰক্ষা কৰে, লাগিলে প্ৰাণ গুচি যাওক। আপুনি জীৱ জন্তুৰ ক্ষেত্ৰতো চাব পাৰে, মানুহৰ ক্ষেত্ৰতো আছে কোনোবা মানুহ, ক'ৰবাত ভয়ংকৰ মানুহ, সেইবিলাক বেলেগ কথা। বাস্তৱিকতে প্ৰকৃত যদি মাতৃ হয়, সেই মাতৃয়ে নিজৰ জীৱন উৎসৰ্গা কৰি হ'লেও নিজৰ সন্তানক ৰক্ষণাবেক্ষণ দিয়ে, আগবঢ়াই লৈ যোৱাৰ প্ৰচেষ্টা কৰে। সেইকাৰণে তেওঁৰ যি এগৰাকী মাতৃ বহু দিনৰ মূৰত এটি সন্তানৰ মুখ দেখিছিল, যেনেকেই নহওক, আৰু সেই সন্তানৰ যিবোৰ লীলা, যিবোৰ কাণ্ড, যেনেকৈ ঘূৰি ফুৰিছিল, যেনেকৈ যশোদাৰ ওচৰত কথোপকথন কৰিছিল, সেই কথাবোৰ যেতিয়া নন্দ কৈ আছে, তেওঁ শৰীৰটো এটা শিহৰণ আহি গৈছে আৰু কৃষ্ণলৈ ইমানেই মনত পৰি গৈছে। কৃষ্ণৰ স্নেহত তেওঁ হওঁতে শৰীৰৰ এটা পৰিৱৰ্তন হৈছে কি, তেওঁৰ যি স্তন যুগৰ, সেই স্তন কৃষ্ণই পান কৰিছিল। এনেকৈ তালৈ মনত পৰিছে কৃষ্ণ এটা শিশু, কৃষ্ণৰ কথা তেওঁ মনলৈ আহি গৈছে আৰু ভবাৰ লগে লগে তেওঁৰ শৰীৰৰ পৰা, তেওঁ থকা স্তন যুগলৰ পৰা স্ৰৱিছে, কি হৈছে, তেওঁৰ স্নেহে অতি শ্ৰৱে দুই স্তন। তাৰপৰা শ্ৰৱে তাৰ পৰা তেওঁ দুগ্ধ বৈ গৈছে, ওলাই যাবই, এইটো স্বভাৱগত কথা। এয়া হ'ল পুত্ৰৰ প্ৰতি থকা স্নেহত আকুলিত হৈ মনৰ ভাৱতেই তেনেকুৱাবিলাক হ'ব পাৰে সকলো মাতৃ। এতেকে তেওঁ এগৰাকী ভাল হৃদয়ৰ ভাল মাতৃ
তাৰ গৈ কৃষ্ণৰ দৰে পুত্ৰ পাইছে, গতিকে সেই কথাবোৰ মনত পৰি তেওঁ পান মানে তেওঁৰ স্তনৰ পৰা দুগ্ধ নিগৰি ওলাই গৈছে। ধাৰাই বহৈ দি আকৌ অন্যহাতে তেওঁ চকুত সেই কৃষ্ণৰ কথা মনত পৰি চকুৰ পৰা পানী ধাৰাহে হৈ গৈছে। এই কথাবোৰ আলোচনা কৰি থাকোঁতে, কাৰণ কৃষ্ণ নাই তাত, কৃষ্ণ আছে গৈ মথুৰাত, কিন্তু কৃষ্ণই যিবোৰ লীলা কৰি গ'ল তেওঁলোকৰ তাত, সেই লীলাবোৰ স্মৰণ কৰিছে। কেনেকৈ তেওঁক কিবা খাবলৈ বিচাৰিছিল, কেনেকৈ লৰ মাৰি কোচত বহিছিল, কেনেকৈ ক'ৰবালৈ গৈ পেলাই কিবা এটা বিচাৰিছিল, কেনেকৈ মাকে কিবা কাম কৰি থাকোঁতে মানে তেওঁ কোচত উঠিবলৈ বিচাৰিছিল, স্তনপান কৰিবলৈ বিচাৰিছিল, কেনেকৈ চব কাম বাদ দি তেওঁ স্তনপান কৰাইছিল, ঠিক ইত্যাদি ইত্যাদি কথাবোৰ মনৰ মাজলৈ আহি গৈ একেবাৰে চকুৰ পানী বৈ গৈছে আৰু তেওঁ মানে স্তনৰ পৰা দুগ্ধ নিগৰি ওলাই গৈছে পুত্ৰ স্নেহত। তাৰ পাছতে কৰি ধাৰাই বহয় দুই নেত্ৰৰ লোটক, কৰিলা বিলাপ স্মৰি মাধৱ পুত্ৰ। তেওঁৰ মানে এনেকুৱা হৈ গ'ল, বিলাপ মানে আপোনালোকে জানে যে আমাৰ ভাওনা চাওনা এইবিলাক অনুষ্ঠানতো বিলাপ আছে। বিলাপ মানে কন্দা, খুব দুখ লগাকৈ একেবাৰে হৃদয়ৰ পৰা উপচি অহা বেদনাৰে, দুখেৰে, বিৰহ বেদনাৰত মানে যিবিলাক কথা কোৱা হয় সেইখিনিকে বিলাপ বুলি কোৱা হয়। গতিকে এওঁলোকে তেনেধৰণে তেওঁ যশোদাই কৃষ্ণৰ কথা, অৰ্থাৎ মাধৱ পুত্ৰ, মাধৱ মানে কৃষ্ণকে কৈছে, কৃষ্ণৰ পুত্ৰৰ কথা, কৃষ্ণ পুত্ৰৰ কথা চিন্তা কৰি তেওঁ বিলাপ কৰিবলৈ ধৰিলে। একদম অতি দুখেৰে সেই সম্পৰ্কে নানা বাক্য ক'বলৈ, বিলাপবিলাক এতিয়া তলত প্ৰকাশ কৰিব। কি বুলি বিলাপ কৰিছে? হা কৃষ্ণ বাপ মোৰ গৈলে পৰি হৰি, সিটো মুখ নেদেখিয়া জীও কেন কৰি। এইটো এটা বিলাপ, এই কথাবোৰ বিলাপ কৰিলে বুলি কৈছে। মানে এইবোৰকে গাই গাই কৃষ্ণৰ কথা গাই গাই তেওঁ মানে মনৰ পৰা সেই কথাবোৰ প্ৰকাশ কৰিছে, অৰ্থাৎ চকু পানী নিগৰাই নিগৰাই খুব বেদনাৰে মানে তেওঁ এই কথাবোৰ গাইছে, বিলাপ কৰিছে। মানে আমাৰ ভাওনাবিলাকত দেখিব কোনোবাই যেতিয়া বিলাপ কৰে, তেওঁ সেইটো গাই যায়, গাই গাই কান্দি কান্দি বাগৰি বাগৰি গায়, পৰি পৰি কান্দে, তাৰপিছত আকৌ খোল বজাই তাক আকৌ পুনৰ ৰোমন্থন কৰে। গতিকে এইটো ব্যৱস্থা আমাৰ ভাওনাবিলাকতো আছে বিলাপ কৰা। এতিয়া এইটো এওঁ বিলাপ কৰি গৈছে, কি বুলি আৰম্ভ কৰিছে? হা কৃষ্ণ বাপ মোৰ গৈলে পৰি হৰি, সিটো মুখ নেদেখিয়া জীও কেন কৰি। হয়, সেই কৃষ্ণ মানে তেওঁ কৃষ্ণক বাপ বুলি ইয়াত কৈছে। হা কৃষ্ণ বাপ মোৰ গৈলে পৰি হৰি। যশোদাই নিজৰ পুত্ৰকে বাপ বুলি কৈছে, কাৰণ তেওঁ জানিছিল কৃষ্ণ যে মানুহ নহয়, এই কথাটো তেওঁ উপলব্ধি কৰিছিল। গতিকে কৃষ্ণই মোক এৰি থৈ গ'ল, পৰিহৰি মানে তেওঁক এৰি থৈ যোৱালৈকে পৰিহৰি বুলি কৈছে। সিটো মুখ নেদেখিয়া জীও কেনে কৰি, সেই মুখ নেদেখাকৈ মই কেনেকৈ জীয়াই থাকিম। সঁচাকৈ এইটো এটা বৰ অতি দুখ লগা কথা, হৃদয় বিদাৰক কথা, অন্তৰত দুখ লাগিবই। যি কৃষ্ণৰ মুখ দেখি ৰাতিপুৱা গধূলি আনন্দত উৎপাৱল হৈ আছিল যশোদা, সেই কৃষ্ণ এতিয়া গোকুলৰ পৰা গৈ মথুৰা পালেগৈ। আচলতে তেওঁ এইটোও গম পালে যে আচলতে নন্দ তেওঁৰ মানে কৃষ্ণৰ প্ৰকৃত মাতৃ নহয়, এয়া তেওঁৰ মাতৃ দৈৱকীহে। এই কথাবোৰ তেওঁ জানিলে আৰু কৃষ্ণই মানে সেই কথাবোৰ প্ৰকাশ কৰাত তেওঁ পুনৰ কৃষ্ণৰ কথাবোৰ বেছি হৈছে, কাৰণ তেওঁ কৃষ্ণক তেওঁ টানকৈ কৈছিল, নিজৰ পুত্ৰক বুলি ক'লে ভাল কৰিবৰ কাৰণে কেতিয়াবা টানকৈ কৈছিল, কেতিয়াবা হাতত ধৰিছিল, কেতিয়াবা তেওঁ বান্ধি দিছিল। সেই কথাবোৰ ৰোমন্থন কৰি তেওঁৰ মনত দুখ লাগিছে। গতিকে মই সেই মোক দেখা নাপায় মই কেনেকৈ জীয়াই থাকিম, এনেকৈ তেওঁ কৈছে। মোৰ জীৱধন পুত্ৰ নাহিকৈ অংগনে, ভৈলো অনাথিতি সিটো পুত্ৰ বিহনে। মোৰ জীৱধন, পুত্ৰধন, পশুধন, ধন মানে সম্পদ। এতেকে কৃষ্ণক তেওঁলোকে জীৱধন বুলি কৈছে। মোৰ প্ৰাণধন, মোৰ জীৱধন, পশুকো ধন বুলি কোৱা হয়। এতেকে যিটো আটাইতকৈ অতি আপোন প্ৰিয় বস্তুক তাক ধন বুলি সম্বোধন কৰা যায়। তেওঁ সেইকাৰণে জীৱধন বুলি কৈছে। জীৱধন, তেওঁ যেন জীৱটো কৃষ্ণহে ৰাখি আছিল, সেইকাৰণে জীৱধন বুলি কৈছে। কৃষ্ণ অবিহলে তেওঁ যেন জীৱটোৱেই নাথাকিব হৃদয়ত। কৃষ্ণ যেন তেওঁৰ জীৱৰ নিচিনা, মানে যেনেকৈ জীৱটো শৰীৰত থাকিলেহে আমি সজীৱ হৈ থাকোঁ, কাম কৰিব পাৰোঁ। সেই জীৱটো যদি নাথাকে
তেতিয়াহ'লে আমি যেনেকৈ আমাৰ মৃতপ্ৰায় হৈ যাওঁ, ঠিক যশোদাই সেই কথা অনুভৱ কৰিছে। কৃষ্ণ তেওঁৰ জীৱ সদৃশ আছিল, সেইকাৰণে তেওঁক জীৱধন বুলি কৈছে। মৰ জীৱধনৰ পুত্ৰ নাহিকৈ অংগনে। অংগনে মানে চোতালত কয়, সন্মুখত তেওঁ ঘৰত যেনেকৈ ইফালে সিফালে ঘূৰি ফুৰিছিল, সেইখন চোতালত ঘূৰি ফুৰিছিল, ইফালে সিফালে গৈছিল, এইবোৰত নাই। এতিয়া মানে ৰাতিপুৱাই উঠি দেখা নাই, কৃষ্ণৰ লীলা দেখা নাই, কৃষ্ণই কামবোৰ কৰা দেখা নাই, এতেকে সেই অংগনাত নাই। তাৰমানে তেওঁ সন্মুখত যি চোতালত, ঘৰত, বাৰীত য'ত কৃষ্ণ ফুৰে, সেই ঠাইবিলাক এতিয়া খালী হৈ আছে, তাত নাই কৃষ্ণ। ভৈলো অনাথিতি সিটো পুত্ৰ অবিহনে। মই অনাথ হৈ গ'লোঁ, যে মই অনাথ মানে যে মোৰ একোৱেই নাই, মোৰ যেন কোনো গৰাকী নাই, মই একেবাৰে কিবা অনাথি হৈ গ'লোঁ। সেইজন পুত্ৰ অবিহনে, যিজন পুত্ৰই মোৰ সৰ্বক্ষণে হৃদয়ত আনন্দ দিছিল, সেইকাৰণে তেওঁ মোৰ জীৱধন সদৃশ আছিল, সেইজন এতিয়া নাই। মোৰ চাৰিওফালে ঘৰ উদং ৰুম, ঘৰ দুৱাৰ চব উদং, আগফালে চোতাল উদং, খালী হৈ আছে। কৃষ্ণৰ লীলা নাই, কৃষ্ণৰ খোজ নাই, কৃষ্ণই ঘূৰি ফুৰা তেওঁ নৃত্য নাই। যেনেকৈ আমি বৰগীতত লিখিছে, নাচে ভালি নাচে, এতেকে তেওঁ নাচি থাকি গোপীসকলক বা যশোদাক বা নন্দ আদি গোপ বালকসকলক যি আনন্দ প্ৰদান কৰিছিল, সেই আনন্দৰ পৰা অলপ বঞ্চিত হৈছে। সেইকাৰণে অনাথিতি বুলি ইয়াত প্ৰকাশ কৰিছে। শূন্য ভৈল বৃন্দাবন গকুল আমাৰ, কৃষ্ণ সূৰ্য বিনে দেখোঁ দিনতে আন্ধাৰ। বৃন্দাবন শূন্য হ'ল গ'ল। গকুলত বৃন্দাবন ধাম আছিল, বৃন্দাবনত তেওঁ লীলা কৰিছিল, তেওঁ তাত গৰু চৰাইছিল, তাত বিভিন্ন ধৰণৰ অসুৰবধ কৰিছিল, গোপবালকসকলক লগত লৈ তাত আনন্দ কৰিছিল, বিহাৰ কৰিছিল। সেই পবিত্ৰ বৃন্দাবন ধাম গকুল আৰু বৃন্দাবনত মানে এতিয়া কৃষ্ণৰ তাত লীলা নাই, কৃষ্ণৰ গতি নাই, কৃষ্ণই তাত হাঁহি ফুৰা নাই, এইদে বুলি তেওঁ মনত দুখ কৰিছে। তাৰ সেইকাৰণে কৃষ্ণক সূৰ্যৰ লগত তুলনা কৰিছে। যেনেকৈ সূৰ্য অস্ত গ'লে আমি চাৰিওফালে আন্ধাৰ দেখোঁ, এতিয়া কৃষ্ণ সূৰ্য বিনে দেখোঁ দিনতে আন্ধাৰ। দিনত সূৰ্যটো উদয় হৈ থাকে, সেইকাৰণে আমি চাৰিওফালে বস্তুবোৰ দেখোঁ, তেতিয়া লাইট নজ্বলাকৈ দেখা পাওঁ, অসুবিধা নহয়। যেতিয়া সূৰ্যটো অস্ত যায়, তেতিয়া আমি নেদেখা হৈ যাওঁ। এতিয়া যশোদাৰ অৱস্থাটো তেনেকুৱাই হৈছে। সূৰ্য উদয় হৈ আছে, আকাশত সূৰ্যটো আছে, সূৰ্যটো থাকিলে তেওঁৰ জীৱধন কৃষ্ণ সূৰ্যৰ লগত তুলনা কৰিছে, যেন কৃষ্ণহে তেওঁক প্ৰকাশিত কৰি আছিল। তেওঁ চকুৱে যেন সূৰ্যৰ পোহৰত দেখা নাই, কৃষ্ণৰ জ্যোতিৰেহে সংসাৰখন দেখিছে, সংসাৰক যেন কৃষ্ণৰ জ্যোতিহে তেওঁক দেখুৱাই আছে, আনন্দ দিছে, কাম বন কৰাইছে, মনত আবেগ অনুভূতি আদি প্ৰকাশ কৰিছে। গতিকে সেই কৃষ্ণই যেতিয়া নাই, সেইকাৰণে তেওঁৰ কাৰণে দিনতে সূৰ্য আকাশত থাকিও আন্ধাৰৰ সদৃশ হৈছে বুলি তেওঁ প্ৰলাপ মানে এইবোৰ কি কয়, বিলাপ কৰি আছে, কান্দি আছে, এদে কৈ কান্দি আছে। ইটো ধন গোধনত সাংসোকাৰ তৰে, কমল লোচন পুত্ৰ নাই মোৰ ঘৰে। এই যে ধনবিধ মই সাঁচিছোঁ, গৰু গাখীৰ খীৰাই বেচিছোঁ, মাখন বেচিছোঁ, এইবিলাক বিভিন্ন ধৰণৰ কাম কৰি ঘৰত যে টকা পইচা সাঁচিছোঁ, ঘটিছোঁ, বস্তু আনিছোঁ, কিবা কৰিছোঁ, আৰু এই যিবোৰ গোধন গৰু গাই এইবিলাক যে প্ৰতিপাল কৰিছোঁ, এইবোৰ কি কাৰণেনো মই প্ৰতিপাল কৰিছোঁ, কি কাৰণে সাঁচিছোঁ ধনবিধ, টকা পইচা, ঘৰ দুৱাৰ বস্তু বাহানি, এইবিলাক মানে গাখীৰ খুৱাই মাখন কেলে বনাইছোঁ, যাৰ মানে যি খাওঁতা নাই, যি দেখোতা নাই, চাওঁতা নাই, আচল যিজনে আনন্দ পায়, যিখিনি খাই চাই, যিখিনি ৰখি ফুৰি আনন্দ পাইছিল, সেই ধন টকা পইচা গোধন আদি এইবিলাক এতিয়া মোৰ অসাৰ হৈ পৰিছে। এইবিলাক সাঁচি থৈ মোৰ কি লাভ হ'ব, এইবিলাক মোৰ ঘৰখনত সাঁচি থৈ কি লাভ হ'ব, কাৰণ কমলোচনৰ পুত্ৰ নাই মোৰ ঘৰত। এইবিলাক চোৱা চিতা কৰা, এইবোৰ দেখি থকা, এইবিলাকৰ আমি সদায় ল'ৰা ছোৱালীৰ কাৰণে ধন টকা পইচা গোটাওঁ, আমি ধন গোটাওঁ, সম্পদ গোটাওঁ, বস্তু গোটাওঁ। আজি মই নিজেই দেখিছোঁ, মোৰ নাতিকেইটা আছে, কিবা এটা আহিলে সিহঁতলৈ লৈ আহোঁ, কাৰণ সিহঁত নাতিকেইটাক দিব লাগে। সেয়া হৈছে ল'ৰা ছোৱালীৰ প্ৰতি থকা আবেগ, মৰম স্নেহ, এইবিলাক। গতিকে মানৱ জীৱনত এই মৰম চেনেহবিলাকক মায়া বুলিও ক'ব নোৱাৰি, কাৰণ সেইটো হৈছে মানৱীয় গুণৰ এটা প্ৰভাৱ। যাৰ নাতিৰ প্ৰতি মৰম নাই,
যাৰ ল'ৰাৰ প্ৰতি দায়িত্ব কৰ্তব্য নাই, যাৰ কন্যাৰ প্ৰতি দায়িত্ব কৰ্তব্য নাই, যাৰ পত্নীৰ প্ৰতি দায়িত্ব কৰ্তব্য নাই, তেতিয়াহ'লে তেওঁ কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। ৰামচন্দ্ৰই সেইবোৰকে দেখুৱাইছিল, কাৰণ ৰামচন্দ্ৰক মানে সেই পত্নীৰ প্ৰতি দায়িত্ব তেওঁ পালন কৰিছিল, তেওঁ পুত্ৰৰ প্ৰতি দায়িত্ব পালন কৰিছিল, তেওঁ মানে ভাতৃৰ প্ৰতি দায়িত্ব পালন কৰিছিল। গতিকে এইবিলাক সামাজিক দায়বদ্ধ। গতিকে তেওঁ অকল মাতৃ হিচাপে তেওঁ সেই অকণমানি কৃষ্ণৰ যি লীলা ক্ষেত্ৰখনত তেওঁ আনন্দত মজি আছিল, তাকেই ভাবি ভাবি ৰাতি টোপনি গৈছিল, তাকেই সপোন দেখিছিল। সেইজন কৃষ্ণ এতিয়া গোকুলত নাই, বৃন্দাবনত নাই। সেইকাৰণে তেওঁ দিনতে আন্ধাৰ দেখিছে। আৰু এইটোৰ লগতে কৈছে যে এইবোৰ যে গৰু গাই পুহিছোঁ, ইয়াৰ যে মানে গাখীৰ মানে কি কয় দধি দুগ্ধ মাখন আদি বিক্ৰী বেচিছোঁ, তাৰ টকা পইচা যিবোৰ গোটাইছোঁ সেই সাঁচিছোঁ, এইবোৰ টকা পইচা মোক কি কৰিম, মই সাঁচো কাৰ অতলে, কাৰ কাৰণে সাঁচিছোঁ এইবিলাক? মোৰ পুতাই নাই, মোৰ অতি মৰমৰ কমললোচন পুত্ৰই যেতিয়া নাই মোৰ ঘৰত, মই এইবোৰ কালে সাঁচিছোঁ, এনেকৈ বুলি তেওঁ বিলাপ কৰিছে। মোক আই বুলি কোনে লগাই বেক মাত, ইহা কেশে সুমৰন্তে অগ্নি লাগৈ গাত। মোক আই বুলি কোনে মাতিব? সঁচাকৈ মাকৰ কাৰণে আই বুলি মতাটো, মানে মাতৃ বুলি মতাটো, এইটো এটা সঁচাকৈ মা বুলি মতাটো, এইটো সঁচাকৈ অতি আনন্দৰ কথা। যেতিয়াই কেঁচুৱাই মাকক মা বুলি মাতে, তেওঁ যিমানেই যি হওক একেবাৰে জীৱন উৎসৰ্গা কৰি দিয়ে। গতিকে সেইটোৱে হৈছে মাতৃ স্নেহ, মাতৃ প্ৰেম। গতিকে সদায় কৃষ্ণই আই বুলি, যশোদা আই বুলি মাতিছিল, অতি চেনেহেৰে তেওঁৰ বুকুত গৈ সোমাই পৰিছিল, তেওঁ কোলাত গৈ সোমাই পৰিছিল, লুৰি খুৰি তেওঁৰ বুকুত উঠি লৈ, বুকুপাত উঠি লৈ তেওঁ স্তনপান কৰিছিল, আনন্দ কৰিছিল। সেইবোৰ যদিও তেওঁৰ কাৰণে কষ্টদায়ক আছিল, কিন্তু তাতেই মহা আনন্দ তেওঁ বিচাৰি পাইছিল। গতিকে সেই আনন্দৰ পৰা তেওঁ বঞ্চিত হৈছে। কৈছে যে মোক আই বুলি কোনে মাতিবহি এতিয়া, কোনেও মতা নাই। আৰু এইবিলাকেই সুমৰি এই কথাবোৰকে মোৰ মনত পৰি মোৰ শৰীৰত জুই লগা দি লাগিছে, গা জ্বলি গৈছে। মোৰ অকণমান সেই মোক আই বুলি মতা সেইজন এতিয়া ঘৰত নাই, এই বুলি তেওঁ বিলাপ কৰিছে। আৰু কি কৈছে? বৃন্দাবন কালিন্দিক দেখি ফুটে প্ৰাণ, সিটো প্ৰাণ কৃষ্ণৰ এই সে ক্ৰিয়া স্থান। হাতী শয় পৰৈ বুকত দেখি ধেনুগণ, আকে চৰাই ফুৰাই লন্ত কমললোচন। সেইবোৰ হৈছে তেওঁৰ ভাৱনা ৰাজ্যত খেলা কৰি থকা কথাবোৰ প্ৰকাশ কৰিছে। বৃন্দাবনত কালিন্দীৰ পাৰটো, কালিন্দী যিখন আমি কালি হ্ৰদৰ কথা কৈছোঁ, সেইডোখৰক কালিন্দী বুলি কয়। বৃন্দাবনৰ এখন বেলেগ থান, য'ত বিভিন্ন ধৰণৰ বৃক্ষলতা, বৃন্দাবন এটা পাহাৰ, পৰ্বতৰ নিচিনা সৰু পাহাৰ, তাত গছ বন তৃণ তৰু লতা, চৰাই চিৰিকটি এইবিলাক আছে, হৰিণবিলাক আছে, অন্যান্য জীৱ জন্তুবিলাক আছে, বিভিন্ন ফল মূলো তাত পোৱা যায়। গতিকে এডোখৰ পবিত্ৰ কালিন্দীও এডোখৰ জেগা, খেলা কৰিব পৰা জেগা। কাষত এটা মানে কালি হ্ৰদ আছিল। সেইবিলাকতে তেওঁ কৃষ্ণই ভ্ৰমণ কৰি ফুৰিছিল, লীলাগতিৰে খেলিছিল। তেওঁ গোপবালকসকলৰ লগত নানা ধৰণৰ ফল মূল খাইছিল, নানা ধৰণৰ আলোচনা কৰিছিল, বিভিন্ন খেলা খেলিছিল। সেই বৃন্দাবন কালিন্দীক দেখিলে ফুটে প্ৰাণ, প্ৰাণটো ফুটি যায় যেন কৰে। গতিকে আপোনাসৱে সেই যে আমাৰ এটা বৰগীত আছে, আপোনাৰ কল্যাণ ৰাগৰ বৰগীতটো আপোনালোকে দেখিছে যে উদ্ধৱ বন্ধু বুলি যিটো গীত আছে, তাতো সেই কথাবিলাক প্ৰকাশ কৰিছে। তাত সেই কথাবোৰ দেখন্তে বৃন্দাবন আৰু কালিন্দী এইবিলাক দেখিলে একেবাৰে মন প্ৰাণ ফুটি যায়। এই তাত মানে সেইটো কথা বৰগীতত প্ৰকাশ কৰিছে। গতিকে এইটো অতিশয় পৰৈ বুকুত দেখি ধেনুগণ। আৰু কি হৈছে, এই ক্ৰিয়াস্থান মানে বৃন্দাবন আৰু কালিন্দী এই ঠাইডোখৰে কৃষ্ণৰ ক্ৰিয়াস্থান। ক্ৰিয়া মানে খেলা কৰা স্থান। বিভিন্ন ধৰণৰ খেলা ধূলা খেলিছিল, টাংগুটি খেলিছিল, বৰলীগুটি খেলিছিল, কিবা কিবি উপবালকসকলৰ দৌৰা দৌৰি খেলিছিল, কিবা কিবি খেলা আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক, যিটো আমাৰ কৈশোৰ জীৱন। আজিকালি সেইটো জীৱন পাবলৈ বৰ জটিল হৈ গৈছে। আপোনালোকে এটা কথা চাব, আজিকালি হ'ল ল'ৰা ছোৱালীবিলাক সৰুৰ পৰা আমি এটা ভাবি লওঁ, সিহঁতক শিক্ষা দীক্ষা কৰি ডাঙৰ মানুহ কৰোঁ, বিখ্যাত মানুহ হওক, ধনী মানুহ কৰাওঁ, ডাঙৰ অফিচাৰ কৰাওঁ, এই লক্ষ্যটো সৰুৰ পৰা গৰ্ভ পাই মানুহে মনত মাতি লয়। কিন্তু
তাৰ সৰুকালৰ যিটো কৈশোৰ, যিটো শিশু লীলা, এইবিলাক কিন্তু আমি চাই আনন্দ কৰাৰ কথা কোনো নাভাবোঁ আজিকালি। কিন্তু কৈশোৰৰ জীৱনটো নোপোৱাকৈ আমাৰ এই হেৰিয়ে কোৱাৰ দৰেই এজন আমাৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগতে কলাই দিয়ে যে আমাৰ শিশু আছে কিন্তু কৈশোৰ নাই, অৰ্থাৎ তেওঁ শিশুকাল পাই গৈছে কিন্তু তেওঁ কিশোৰৰ যিটো লীলা, ধূলি বালি খেলাৰ যিটো লীলা, আমাৰ এই নাতিকেইটাই ক'ৰবাত এটা ঘৰ বনাই কিবা এটা বনাই, এই ঘৰটো বনাওঁ, মোক এইটো আনি দিয়কচোন, এইটো বান্ধি দিয়কচোন, তাতে এটা আনন্দ পোৱা যায়। আনি ক'ৰবাত বস্তু গোটাই, মই এটা দেখিলোঁ সৰু অকণমানি নাতিটোৱে আমাৰ ঘৰত এই গেছ ষ্ট'ভটো চেঞ্জ কৰিলে, নতুন বেলেগ এটা আনিলে, এতিয়া পুৰণা যিটো আঁতৰাই থ'লে সেইটো নি এঠাইত পাতি লৈ বস্তু বাহানি গোটাই লৈ সিও এটা আকৌ পাকঘৰ তৈয়াৰ কৰিছে, তাতেই তাৰ আনন্দ নাই। বস্তু বাহানি গোটাই মাকৰ যেনেকৈ টেমা চেমাবোৰ গোটাই লৈছে, এতিয়া সেই টেমা চেমা গোটাই লৈ তাত সি কিবা কিবি বনায় কাটি কুটি। গতিকে সিহঁতৰ সেইবিলাক কৈশোৰী জীৱন, কৈশোৰী জীৱনত এটা আনন্দ আছে, সেই আনন্দবোৰ কিন্তু আমি বঞ্চিত কৰিছোঁ। বাল্যকালটোত আনন্দ লভাৰ সুবিধাকণ বঞ্চিত কৰিছোঁ এইকাৰণেই যে আমাক শিক্ষা লাগে, পঢ়া শুনা কৰিব লাগে, ডাঙৰ মানুহ হ'ব লাগে, আগলৈ ধন ঘটিব লাগে, সন্মান পাব লাগে, ঠিক এই দিশলৈ মেকানিজিম এটা দিশলৈ আমি গতি কৰিছোঁ। গতিকে আমাৰ সেই কৈশোৰী জীৱনটোৰ পৰা বহুত শিশুক আমি বঞ্চিত কৰা হৈছে। গতিকে সেইবোৰ কিন্তু কৃষ্ণই কৰিছিল। কৃষ্ণই আপুনি চব পঢ়িবলৈ যাওঁতে দেৰিকেই পঢ়িছে। গতিকে তেওঁ 7 বছৰত সেই গোবৰ্ধন ধাৰণ কৰিছে, তেতিয়াতো তাত পঢ়া নাই। তেওঁ তাত মানে যিবোৰ শিকিছে সেইবোৰ কৈশোৰী জীৱন। গতিকে সেইবোৰ কৰি মেলি তাৰপাছত কংসক বধ কৰি কৰ্তব্য সম্পাদন কৰি শান্তিবনী মুনি আশ্ৰমত পঢ়িবলৈ গৈছে। তেওঁ নপঢ়াকৈ থকা নাই, পঢ়িছে। সেইকাৰণে আগত 12 বছৰৰ পাছতহে প্ৰায়ে অধ্যয়নত গৈছিল, আৰু শংকৰদেৱেও 12 বছৰলৈকে সেই কৈশোৰী জীৱন পালন কৰিছিল। কিন্তু আমি এতিয়া কৈশোৰী জীৱনটোৰ প্ৰতি আমি কোনো মানে উৎসাহী নহয়, সেইবিলাক আমাৰ প্ৰয়োজন নাই। সৰু সৰু ল'ৰা ছোৱালীক মই কিন্তু বৰ ভাল পাওঁ। মই আহি যেতিয়া সেই নাতিকেইটা কিবা এটা কৰে, সিহঁতক সেইকেইটা আনি দিবলৈ কয়, এইটো কৰিবলৈ কয়, মই বোলো ঠিক আছে, এইটো বৰ ভাল কথা, মই কৰি দিম বাৰু, চিন্তা নকৰিবা। গতিকে সেইটো হ'ল এটা ভাল জীৱন, যিটো কৃষ্ণক যশোদাই পাইছিল, নন্দই পাইছিল, গোপবালকসকলে পাইছিল, গোপবধূসকলে পাইছিল। সেই সুখ আৰু আনন্দ সঁচাকৈ বিৰল, পাবলৈ টান। গতিকে তেওঁ সেইটো লাভ কৰি এতিয়া বিলাপ কৰিছে। সেই ক্ৰীড়াস্থানত এতিয়া কৃষ্ণ নাই, কৃষ্ণৰ লীলা খেলা নাই। এতিয়া কি হৈছে, অতিশয় অপৰৈ বুকত দেখি ধেনুখন, গৰুবোৰ দেখিলে তেওঁৰ বুকুখন পুৰি যায়, গৰুবোৰ দেখিলে বুকুখন পুৰি যায়। সি গাইবিলাককে লৈ কি আনন্দ কৰিছিল। গাইবিলাকে কৃষ্ণক লৈ গ'লে হেমেলিয়াই যায়, কৃষ্ণৰ ওচৰলৈ চাপি যায়। কৃষ্ণই বাংশী বজালে ওচৰ চাপি আহে, ঘাঁহ খাই মুখত ঘাঁহ লৈ পেলাই কৃষ্ণৰ বাংশীৰ ধ্বনি শুনি থাকে। কিমান আনন্দৰ কথা। গৰু গাইও কৃষ্ণক বুজি পাইছিল। গতিকে সেই কৃষ্ণ যেতিয়া গোবৰ্ধনটো ধাৰণ কৰি দাঙি ধৰিছিল, তেতিয়া প্ৰথমে গৰু গাইবিলাকে তাত সোমাইছিল, ইমানেই কৃষ্ণৰ ওপৰত তেওঁলোকৰ বিশ্বাস আছিল। গতিকে সেই ধেনুবোৰ যেতিয়া দেখে, গাইবোৰ দেখে, তেতিয়া তেওঁক আৰু দুখ লাগে। এই গাইৰ পিছত কৃষ্ণ নাই, গাইৰ পিছত বলভদ্ৰ নাই, কি কৰা যায়, কৃষ্ণ নাই। এই বুলি তেওঁ ভবাৰ লগে লগে গৰুবোৰ দেখিলে বুকুখন বেছিকৈ পৰে, কৃষ্ণক নেদেখে। গতিকে এইদৰে তেওঁ মানে কৃষ্ণৰ চিন্তা তেনেকুৱা হৈছে, আকে চৰাই ফুৰাই লন্তক কমল লোচন। কৃষ্ণই মানে এই গৰু গাইবিলাকে চৰাই ফুৰিছিল। গৰু গাইবিলাকেও কৃষ্ণৰ চৰাই ফুৰাৰ কাৰণে আনন্দ লাভ কৰিছিল। আৰু তাকে যেতিয়া গৰু লৈ যায়, যশোধা, নন্দ যশোধা গোপীসকলে চাই, কৃষ্ণই বাংশীত ধ্বনি কৰি 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 গৰুবোৰ কেনেকৈ চৰাবলৈ লৈ যায়, গৰুবিলাকেও কেনেকৈ হেমেলিয়াই আনন্দ মনেৰে চৰে। আকৌ গধূলি সময়ত গৰু গাইবোৰ লৈ যেতিয়া ঘূৰি আহে, সকলোৱে ওলাই ওলাই চাই কৃষ্ণই বাংশীত ধ্বনি কৰি কেনেকৈ আনিছে। এয়া আপোনালোকৰ বৰগীতৰ ধ্বনিটো শুনিছেই, মাই বুলি যে আপোনাৰ গীত গাইছে। গতিকে এইদৰেই বৰগীতৰ যোগেদি শংকৰদেৱ